এজন মানুহৰ মৃত্যু হ'লে ডেথ চাৰ্টিফিকেট কিদৰে এপ্লাই কৰিব? মৃত্যুৰ 21 দিনৰ ভিতৰত আবেদন প্ৰয়োজনীয়। 21 দিনৰ পিছত 21 দিন পাৰ হৈ গ'লে আপোনাৰ এফিডেভিট লাগে আৰু গাঁওবুঢ়া নহ'লে মিউনিচিপালিটিৰ চাৰ্টিফিকেটৰ প্ৰয়োজন হয় মৃত্যু সম্পৰ্কে। আৰু এবছৰৰ যদি পাৰ হৈ যায় তেতিয়াহ'লে এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ অনুমতিৰ দৰকাৰ আৰু তাৰ বাবে অনলাইন আবেদন কৰিব লাগে আৰু আপোনাৰ সেৱা সেতু পৰ্টেলত গৈ অনলাইন এপ্লাই কৰিব লাগে। অনলাইনৰ বাবে এইখন আপোনাৰ এপ্লিকেশ্যন ফৰ্ম। এই ফৰ্মখন ফিল আপ কৰি ইয়াতে প্ৰথমতে এপ্লিকেণ্টৰ নাম, যোনে এপ্লাই কৰিব, ধৰি লওক মৃতকৰ পৰিয়ালৰ কোনো এজন ব্যক্তি হয়, ল'ৰা ছোৱালী বা আপোনাৰ ধৰি লওক মাক, দেউতাক। ইয়াত আপোনাৰ জেণ্ডাৰ লিখিব লাগিব, মোবাইল নাম্বাৰ, তাৰপিছত ষ্টেট কোনখন ৰাজ্যৰ হয়, ডিষ্ট্ৰিক্ট, চাব ডিভিজন, চাৰ্কল, মৃত্যু ডেট অফ ডেথ, মৃত্যুৰ তাৰিখ লিখিব লাগিব। তাৰপিছত আপোনাৰ নেম অফ দ্য ডিচিজ, মৃতকৰ নাম, ছেক্স অফ দ্য ডিচিজ, মেল বা ফিমেল, মৃতকৰ ফাদাৰ নেম, মৃতকৰ মাদাৰ নেম আৰু মৃতকৰ হাজবেণ্ড বা ৱাইফ, এজ অফ দ্য ডিচিজ, মৃতকৰ আয়ু আৰু প্লেচ অফ ডেথ, ক'ত হৈছিল, হস্পিটেলত হৈছিল নে ঘৰত হৈছিল নে আদাৰ প্লেচ, টিক মাৰ্ক কৰিব লাগিব এইটো। প্লেচ অফ ডিটেইলছ, নেম এণ্ড এড্ৰেছ, তেওঁ এড্ৰেছটো লিখি দিলে হৈ যায়। আৰু ইনফৰ্মেণ্টছৰ নেম, কোনে ইনফৰ্মেণ্ট কৰিছিল, ইয়াত আপোনাৰ ধৰি লওক চেল্ফ বা এনেকুৱা যোনে খবৰটো দিয়ে এইটো। তাৰপিছত ডিজিজ, টাউন, ভিলেজ, মৃতকৰ লাষ্ট ৰেচিডেঞ্চ ক'ত আছিলে সেইটো দিব লাগে। এইখন ভিলেজ গাঁৱত পৰে নে টাউনত পৰে, ডিজিজ, ডিষ্ট্ৰিক্টখনৰ নাম দিব লাগিব। ডেট, মৃত্যুৰ সময়ত তেওঁৰ ঠিকনা ক'ত আছিল, পাৰ্মানেণ্ট এড্ৰেছ, যদি একে হয় 2 বুলি লিখি দিলে হ'ল। ইয়াত আপোনাৰ তেওঁৰ ৰিলিজনটো লিখিব লাগে, হিন্দু, মুছলিম, খ্ৰীষ্টিয়ান আৰু আদাৰ। ডিজিজ, অকুপেশ্যন, তেওঁ জীয়াই থকা কালত কি কৰিছিল। টাইপ অফ মেডিকেল এটেনশ্যন, ইনষ্টিটিউচনেল, এইটো টিক মাৰ্ক কৰি দিব লাগে, ইনষ্টিটিউচনেল কৰি দিলে হ'ল। কজ অফ দ্য ডিজিজ চাৰ্টিফাইড, য়েছ বুলি দি দিলে হ'ল। বেমাৰ মৃত্যুৰ কাৰণ, ইলনেছ দি দিব পাৰে বা কেনেকৈ মৰিছে, তেওঁ এক্সিডেণ্ট হৈ মৰিছে, কি মৰিছে দি দিলে হ'ল। হেবিচুৱেল স্মকাৰ, হাউ মেনি ইয়াৰ্ছ, তেওঁ যদি স্মকাৰ আছিলে সেইটো য়েছ ন লিখিব পাৰে। তাৰপিছত আপোনাৰ লাষ্টত আপোনাৰ ছিগনেচাৰটো দিব লাগিব। আৰু ইয়াতে আপোনাৰ চাৰ্টিফিকেট অফ ডেথ ইছ্যুড বাই দ্য প্ৰাইভেট হস্পিটেল অৰ নাৰ্ছিং হোম, চাৰ্টিফিকেট অফ ডেথ, এইটো আপোনাৰ ধৰি লওক ANM বা ANMৰ ছিগনেচাৰ এটা প্ৰয়োজনীয় আপোনাৰ যিখন ডেথ ৰিপৰ্ট থাকে তাতে। আৰু গাঁওবুঢ়াৰ চাৰ্টিফিকেট এখন লাগে। আৰু এনি আদাৰ ডকুমেণ্টৰ ভিতৰত আপোনাৰ এফিডেভিট আৰু মাটিৰ খাজনা ৰচিদ যদি আছে সেইখনো দিব পাৰে।